হেল্ল' গাইছ, আপোনালোকে ভালে আছেনে? ময়ো ভালে আছোঁ দিয়ক। আজি এখন মুভিৰ ওপৰত ৰিভিউ দিম। মুভিখনৰ নাম হৈছে মাঞ্জুমেল বইজ, যিখন মালায়ালাম মুভি হয় কিন্তু হিন্দীত আহি গৈছে ডিজনী হটষ্টাৰত। আপোনালোকে গৈ চাব পাৰে। আপোনালোকে গুণাকেৱৰ নাম শুনিছেনে? কোডাইকানাল তামিলনাডুত আছে। তাতে আজিলৈকে যোনে বাগৰি পৰিছে কোনো আজিলৈকে ওলাই আহিব পৰা নাই। তাতে বহুত মানুহ মৰিলে, চ' সেইকাৰণে এতিয়া এডোখৰ জেগা বন্ধ কৰি থৈ দিছে। তাতে 1991 চনত এখন চিনেমাও শ্বুটিং কৰা গৈছিলে, কামাল হাছানৰ চিনেমা দ্য গুনা বুলি। চ' এইখন চিনেমাৰ দ্য মাঞ্জুমেল বইজ, এখন চিনেমা 2006ৰ ঘটনা হয়। মাঞ্জুমেল নামৰ এখন সৰু চহৰৰ পৰা এটা বইজ গ্ৰুপ তাতে ফুৰিব গৈছিলে। ফুৰিব যাওঁতে তাহাঁতৰে বন্ধু এজন তাতে গুফাটোত বাগৰি পৰি গ'ল। সেই গুফাটোৰ পৰা আজিলৈকে কোনো ওলাই আহিব পৰা নাই, কিন্তু ফাৰ্ষ্ট টাইম সেই গুফাটোৰ পৰা যদি ওলাই আহিছে সেই তাহাঁতৰ বইজ গ্ৰুপটোৰ লগৰজনে ওলাই আহিছে। আৰু যিটো কাৰণ হৈছে তাহাঁতৰ বন্ধুত্ব, তাহাঁতৰ বন্ধুবিলাকে কেতিয়াও হাৰ নেমানিলে। সেই তাহাঁতৰ বন্ধুক যেনেকৈ নহওক সেই গুফাটোৰ পৰা উলিয়াই আনিবলৈ বহুত চেষ্টা কৰি মেলি উলিয়াই আনিলে। ত' তাৰে ওপৰতে এখন চিনেমাখন হয়। চিনেমাখন ফ্ৰেণ্ডশ্বিপৰ ওপৰতো বহুত ধুনীয়া এটা এক্সাম্পল দিছে আৰু চিনেমাখন বহুত ভাল লাগে। গুনাকে যোনটো ডেভিল কিটচেন বুলি জনা যায়, যোনটো ব্ৰিটিছে নাম দিছিল, আপোনালোকে ভালকৈ গুগল কৰি চাব পাৰে। গুগলত চব পাই যাব। চ' এতিয়া সেইটো জেগাডোখৰ বন্ধ কৰি দিছে, কাৰণ তাতে মানে মানুহ বহুত পৰি মৰিছে আৰু যোনে পৰে তাৰপৰা ওলাই আহিব নোৱাৰে। মানে ফাৰ্ষ্ট টাইম যদি ওলাইছে সেই মাঞ্জুমেল বইজৰ গ্ৰুপটোৱে ওলাইছে, যিটো তাহাঁতৰ বন্ধুবিলাকে তাক যেনেকৈ নহওক উলিয়াই আনিলে সেই গুফাটোৰ পৰা। চ' আপোনালোকে ডিজনী হটষ্টাৰত গৈ চাব, বহুত ধুনীয়া চিনেমা হয়। ফিল্মখন মোৰ ফালৰ পৰা 5/5 ষ্টাৰ। চ' আজি ভিডিঅ'টো ইমানটা সামৰিলোঁ, ধন্যবাদ।